জাদুর বাক্স সাধারণ না সাধারণ কোন নিয়ে মানে প্রথমে সাক্ষরতা কি কি অসমীয়া আমি ফল বৰ্ণমালা কৰি যাতে এটা শব্দ গঠন কৰিছে অসম মানে আৰু এই শব্দবিলাক ৰৈ আছে আতে আকাৰ হয় আৰু ইফালে গ'লে আতে শব্দ গঠন কৰিছে ইফালে গ'লে ল'ৰা ছোৱালী বৰ্ণমালাখন আহিছে তাৰপিছত আমাৰ ইয়াতে আছে ব্যঞ্জন বৰ্ণমালা উঠাই লোৱা খৰ এটা শব্দ বনাইছোঁ কল এনেকৈ খৰ এটা শব্দ বনাইছোঁ খৰম এনেকৈ ল'ৰা ছোৱালী মানে ব্যঞ্জন বৰ্ণমালাখন আৰু শব্দ এটাকে বনোৱা কৰি দেখাইছোঁ তাৰপিছত দুটা খৰ আছে দুটা খৰ বহুত ইম্পৰ্টেণ্ট ল'ৰা ছোৱালীৰ কাৰণে দুটা খৰ ধাৰণা দ যোগ ধ সমান দ ধ আৰু এটা এটা শব্দ বনাইছোঁ ভিতৰত বুদ্ধি এইটো বানান কৰিব ল'ৰা ছোৱালীকে অৰ্ধ কৰিব ইংৰাজীত আছে ইংৰাজী এলফাবেটখিনি হেৰি কেপিটেল লেটাৰ আৰু ভিতৰত স্মল লেটাৰ এখন কাৰ্চিভ দি আছে তাৰপিছত এইটো সাতবাৰৰ নাম অসমীয়া ইংৰাজী দুয়োটাই দেওবাৰ চানডে হয় সোমবাৰ মানডে হয় কালাৰটো ছাতি ছাতি দিছোঁ ল'ৰা ছোৱালী এটা হ'ব ইয়াতে হেৰি ছিজন নামকেইটা ছয় গছত দিছোঁ কাৰণে ল'ৰা ছোৱালী ফুটি পাব শিকিবলৈ আগ্ৰহ হ'ব আগত আছে হা লিটাৰেচাৰ আগতো আছে এই যে ষ্টৰী পিকচাৰ ষ্টৰী এইটো হেৰি জগৰ ধাৰণাটো সিহঁতক নিজে কৰিব দিব ষ্টুডেণ্টক মানে ওলট পালটকে দিয়া হৈছে এইটো ছাৰ মানে চিৰিয়েলি দিলেতো কাউণ্ট কৰি গম পাব ওলট পালটকে দিয়া তাৰপিছত আছে আমাৰ টকা পইচাৰ ধাৰণা প্ৰথমতে আমি সৰুৰ পৰা ডাঙৰলৈ হ'ব এইটো মানে ধাৰণা দিব পাৰিম ডাঙৰৰ পৰা সৰু আৰু সৰুৰ পৰা ডাঙৰলৈ আৰু ক'ত কিমান টকা আছে সেইখিনি টকা পইচাৰ ধাৰণাটো আমি দিব পাৰিম তাৰপিছত আছে এইখিনি এটা আছে ধৰণৰ ধাৰণাটো দিব পাৰিম নিজৰ ধাৰণা দিব পাৰিম ধৰণৰ ধাৰণা দিব পাৰিম ছয়টা গুটি আছে আমাৰ ছয়টা গুটি আমাক তিনি ভাগ কৰিব লাগে গুটি কৰি তিনি ভাগ কৰিলে দুটা দুটাকৈ এনেকৈ দুটা দুটাকৈ দিলে আমাৰ ছয়টা গুটি যদি আমি তিনি ভাগ কৰোঁ তেনেহ'লে এটা ভাগত দুটা দুটাকৈ পাব ইয়াতে তিনি ভাগ হ'ব চাব তিনি ভাগ আৰু বেলেগ আছে আকৃতি আছে এই আকৃতি পাঠ একদম বিনামূল্য সবেই চাব পাৰিব
গণিতের উদাহরণ গণিত কি কোৱা হয় যোগৰ পূৰ্ণ ধাৰণা সংখ্যাৰ ধাৰণা ভগ্নাংশ ধাৰণা তারপর যোগ মাত্র দৈর্ঘ্য ওজন সংখ্যার ধারণা এটা 1 2 3 দিয়ে আছে একটি বানান দিয়ে আছে বিয়োগের ধারণা আছে জিরো এখান থেকে আমার তাৰপিছত কিছুমান আকৃতি যেনেকুৱা আছে বৰ দুটা বাহু সমান তাৰপিছত ইয়াত আছে মই বৰ চাৰিটা বাহু সমান এনেকৈ আছে গণিত গণিত